কেইবাদিনৰ পিছত ভিডিঅ' এটা বনাওঁ বুলি ল'লোঁ। সকলোৱেতো গম পায়ে আছে, ভাৰতবাসী অসমবাসী সকলোৰে বুকু দং কৰি আমাৰ জুবিন দা আমাৰ মাজৰ পৰা গুচি গ'ল। জুবিন দা নাইকিয়া হোৱা দিনাৰে পৰা মনটো ভালে নলগা হ'ল। তেখেতক এবাৰ লগ কৰিবলৈ বহুত ইচ্ছা আছিলে, কিন্তু লগ কৰিব নোৱাৰিলোঁ, সেইকণ সৌভাগ্য নহ'ল। এইফালে মানে আজি ভিডিঅ'টো বনাই দিলোঁ। ওচৰৰে বৌ ঘৰত মানে পিঠা কেইটামান বনাই দিব কৈছিলে। বৌ ভাগৰ মাক ঢুকালে, মানে কালিলৈ দহা সকাম আছে, দহা আছে মানে কালিলৈ। তালৈকে নিবৰ বাবে পিঠা কেইটামান বনাই দিবলৈ বুলি ক'লে, সেইবাবে আহিলোঁ। দীপা মই দুয়োজনী আহিলোঁ। ল'ৰা স্কুল পঠিয়াই দিলোঁ, পঠিয়াই কৰি আহিলোঁ দুয়োজনী পিঠাকেইটা বনাই দিওঁ বুলি, যিহেতু সময়ো লয় অকণমান পিঠাবিলাক বনাবলৈ। এইফালে চাহো দিলে বৌয়ে, চাহো অকণ খাই ল'লোঁ। এইফালে পিঠাখিনিও নাৰিকল ৰুকিলোঁ, নাৰিকল ৰুকি কৰি এইফালে পিঠাখিনি সানি ল'লোঁ। চুজি দিলোঁ, চেনি দিলোঁ, আকৌ নাৰিকল দিলোঁ, এইফালে বেকিং দিছোঁ, ঘি দিছোঁ, এনেকৈ বনাইছোঁ। আৰু বৌহঁতৰ ঘৰত মানে কিবা এটা পাতিলে আমাকে কয় বনাই দিবলৈ চাহ খাবৰ বাবে ভকতসকলে, যিহেতু আজিকালি হোটেলৰ মিঠাইবিলাক ভকতে ইমান নাখায়। মিঠা বেছি হ'লে মানে খাই বেয়া পায়। আজিকালি বহুতে মিঠা কম খাবলৈ ধৰিছে, সেইবাবে আমি ঘৰতে মানে এনেকৈ বনাই দিছোঁ। আৰু ঘৰত বনালে কি হয়, মানে মিঠাটো অকণমান কমতি দিব পৰা যায়। এইফালে আমি ইডলি পিঠা বনাই দিলোঁ। কেনেকুৱা হৈছে বাৰু